নমস্কাৰ, মোৰ নাম শ্ৰীমতী অংগনা বৰা। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বৰষাগীত, কবি মহম্মদ ইব্ৰাহিম আলী। হাউনি মেঘে সোণবাণীৰে পথাৰ ধুৱাই লৈ, সোণ বৰষে দুপৰ নিশা টুপুৰ টুপুৰ কৈ, বৰ্ণই বুকু ৰূপ জিলিকা ঢৌ সৰগা হাঁহি, বিলত নাচে থৌকি বাথৌ ভেট পদুমৰ পাহি, তীৰ বিৰালে সোণ বিজুলি ঢোলৰ শব্দ শুনি, পানী পৰুৱা পানীত নাচে পানীত ৰুণি ৰুণি, জোনৰ পোহৰ জুৰিৰ বুকুত হৰি হৰি পৰে, বৰহম থুৰি বনৰ আঁৰত কোমল কুঁহি আৰে, শালি ধানৰ সেউজ ফুলে কপাই কোমল বুকু, ঢৌৰে সপোন ঢৌতে লিখে মেঘৰ লুকা ভাকু, পৰ্বতখনে পিন্ধে সৌৱা কিমান মেঘৰ খোপা, নীল আকাশে শৰাই দিয়ে তৰা ফুলৰ থোপা, সেউজ ফুলে ভৈয়ামখনি ইমান সেউজী কৰে, মোৰো মনৰ সেউজী কথা সদায় মনত পৰে। ধন্যবাদ।